আজিৰ এই পবিত্ৰ অনুষ্ঠানত আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সন্মানীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, সন্মানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, সন্মানীয় বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়া, আমাৰ সৈতে উপস্থিত থকা বিভাগৰ অতিৰিক্ত মুখ্য সচিব সুইটি চেমছং ডাঙৰীয়ানী, মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল, মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল আৰু অতি শ্ৰদ্ধাৰ চাহ শ্ৰমিক ৰাইজ। আজি অসমৰ ইতিহাসত আজিৰ এই পবিত্ৰ দিনটো সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। কিছুদিন পূৰ্বে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা খুব ডাঙৰ আৰু বলিষ্ঠ সিদ্ধান্ত লৈছিল চাহ শ্ৰমিক ৰাইজৰ কাৰণে, আৰু সেই সিদ্ধান্ত আছিল চাহ বাগিচাৰ লাইনত বসবাস কৰা চাহ শ্ৰমিকসকলক তেওঁলোকে যি ঘৰত বসবাস কৰি আছে সেই ঘৰ আৰু মাটি টুকুৰা তেখেতসকলৰ নামত দিয়াৰ কাৰণে এটা ঐতিহাসিক সিদ্ধান্ত আমাৰ চৰকাৰখনে লৈছিল তেখেতৰ নেতৃত্বত। আৰু তাৰে আজি প্ৰথম পদক্ষেপ হিচাপে এই ভূমিপট্টা আবণ্টনৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ আবেদন পত্ৰ আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ কাৰণে ইয়াত আমি সকলোৱে সমবেত হৈছোঁ। আজি ইয়াত যেনেকৈ আমি সমবেত হৈছোঁ, সমগ্ৰ অসমৰ চাহ বাগিচাসমূহত আজিৰ এই অনুষ্ঠানটো পোনপটীয়াভাৱে সম্প্ৰচাৰ হৈ আছে আৰু সকলো অনুষ্ঠানতে চাহ বাগিচাৰ ৰাইজ একত্ৰিত হৈ এই অনুষ্ঠানৰ যোগেদি মাটিৰ পট্টাৰ আবেদন পত্ৰ তেওঁলোকে গ্ৰহণ কৰিব আৰু মাটি পট্টা প্ৰদানৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। এই দিনটো মই ভাবোঁ যে অসমত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠী সমাজৰ কাৰণে অতি ডাঙৰ দিন, ঐতিহাসিক দিন, আৰু এই দিনটো একমাত্ৰ আমি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে পাবলৈ সক্ষম হৈছোঁ। তেখেতক আমি ধন্যবাদ জনাইছোঁ, তেখেতৰ সাহসৰ কাৰণে, তেখেতৰ বলিষ্ঠ সিদ্ধান্তৰ কাৰণে। আজি চাহ বাগিচাত বসবাস কৰা 200 বছৰ ধৰি আমি বসবাস কৰি থকা লাখ লাখ চাহ শ্ৰমিক ৰাইজ মাটিৰ অধিকাৰ পাবলৈ গৈছে, ঘৰৰ অধিকাৰ পাবলৈ গৈছে। এটা জাতি, এটা সমাজ আজি 200 বছৰ ধৰি নিজৰ কোনো ধৰণৰ ঘৰ নাই, নিজৰ এটুকুৰা মাটি নাই। সঁচা কথা ক'বলৈ গ'লে আমি চাহ বাগিচাত বসবাস কৰা চাহ শ্ৰমিকসকলে অঘৰী হিচাপে জীৱন কটাই আছিলোঁ বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ যিটো ঘৰত আমি আছোঁ সেই ঘৰটো বা সেই মাটি টুকুৰা আজিৰ তাৰিখত মালিকৰ হয়। সেই মালিকৰ ঘৰটো আজি আমাৰ নামত হ'বলৈ গৈ আছে। এইটো এটা ডাঙৰ প্ৰাপ্তিৰ দিন আৰু অসমৰ ইতিহাসত এনেকুৱা দিন চাগে চাহ শ্ৰমিক ৰাইজৰ কাৰণে আৰু কেতিয়াও নাহে। এইটোৱে মই ভাবোঁ চবতকৈ ডাঙৰ দিন, আৰু ইয়াতকৈ ডাঙৰ উপলব্ধি চাহ শ্ৰমিক ৰাইজৰ কাৰণে কেতিয়াও হ'ব নোৱাৰে। গতিকে মই আজি সকলো চাহ শ্ৰমিক ভাই ভনীৰ হৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ তেখেত চাগে নথকা হ'লে, দায়িত্বত নথকা হ'লে আজি ইমান ডাঙৰ সিদ্ধান্ত নহ'লহেঁতেন আৰু চাহ শ্ৰমিকসকল 200 বছৰ ধৰি দি ঘৰৰ বা মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে তাক নাপালেহেঁতেন। তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু সকলো চাহ বাগিচাৰ ৰাইজক মই তেখেতক কৃতজ্ঞতা জনাই এজাউৰি হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ নেতৃত্বত আজি চাহ বাগিচাত এক পৰিৱৰ্তন আৰম্ভ হৈছে। চাহ বাগিচাৰ ৰাইজে যি সপোন দেখিছিল সেই সপোনবিলাক বাস্তৱ হ'বলৈ আৰম্ভ হৈছে। আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতৰ নেতৃত্বত চাহ শ্ৰমিক ৰাইজে যিমান পাবলৈ সক্ষম হৈছে, কেতিয়াও কোনো মুখ্যমন্ত্ৰীৰ নেতৃত্বত চাহ শ্ৰমিক ৰাইজে ইমান সুবিধা পোৱা নাছিল। আজি তেখেতক আমি যিমান ধন্যবাদ জনাওঁ কম হ'ব।